আইতাই বস্তু এটা আনিবলৈ দিছিলে। কি বস্তু? এইটো ৰাণী, তোৰ লগত মোৰ কথা এটা আছিল। কচোন, কি কথা? অ দাদা, বল না অলপ বজাৰ কৰি আহো। কি? বিহু বুলিতো একো কৰাই নহল, এতিয়া অলপ বজাৰ কৰি আহো বল না। এতিয়া কি বজাৰ কৰিবলৈ যাম? আৰে যি মন যায় তাকে বজাৰ কৰিম। মই নাযাম, তোৰ যাবলৈ মন গৈছে, তই যা। তই যাবই লাগিব, মই কিবা অকলে যাব পাৰো নেকি? আগতে বিহু বুলি কলে বজাৰ কৰি কৰি আমনি লাগি গৈছিল, কিন্তু এবাৰ বিহু নামত একোৱেই নাই। দেৰিকৈ হলেও বিহু নামত কিবা এটা লবলৈ নাপালে মোৰ মনটোৱে ভাল নালাগিব দেখোন। তই যা, মই নাযাওঁ। তই যাবই লাগিব, মই অকলে যাব নোৱাৰো। মোৰ এইবোৰ বজাৰ চজাৰ কৰিবলৈ মন নাই। চব কথাতে এনেকুৱা নকৰিবি দেই দাদা। মই ওলাগৈ, তই ওলা পটাপট। আৰে আহো। শুনচোন, তই একেবোৰে কথা শুনি শুনি মোৰ কাণ গেলাব নোৱাৰো নহয়। তই যাব নালাগে নহয়, মইহে যাম। গৈ দেখুৱাবিচোন, তাৰপিছত গম পাবি মই কি কৰো। এইবোৰ সৰু কথা নহয় অ ৰাণী, তই বুজিবলৈ চেষ্টা কৰ। বুজি পাইছো কাৰণেই কৈছো, আৰু তেওঁলোকেও বুজি পাব লাগিব। তেওঁলোকৰ জীৱনৰ যদি মূল্য আছে, মোৰ জীৱনৰো মূল্য আছে। সেইকাৰণেতো মই যাব খুজিছো। তই ইয়াত কষ্টত থাকিবি আৰু সিহঁতে তাত শান্তিত থাকিব, সেইটো কেনেকে হব? কোনে কলে তোক মই কষ্ট খাইছো বুলি? বিয়া দি উলিয়াই দিয়া ছোৱালী এজনী ঘৰত থকা মানে কষ্টত থকা। মই আনৰ কথা নাজানো, মই কিন্তু ইয়াত কষ্ট খাম বুলি অহা নাই, কষ্ট দিম বুলিহে আহিছো। আনক কষ্ট দি কোনো মানুহ শান্তিত থাকিব নোৱাৰে, আৰু তেওঁলোকেও নোৱাৰিব। চাই থাকিবি।
আৰু যদি তই সিহঁতৰ ঘৰলৈ গৈ কিবা কম বুলি ভাবিছ তেন্তে সেইবোৰ কথা মনৰ পৰা উলিয়াই দে ঘৰ বুলি ভাবি ইয়ালৈকে আহিছো আৰু তইও যদি এইবোৰ কৰি থাক মই কিন্তু ইয়াৰ পৰা গুচি যাম নেজানো আৰু ভগৱানে এইবোৰ কি কৰিছে অ মা আমি আহো হা কলৈ যাও বজাৰ কৰিবলৈ যাওঁ অকণমান বজাৰ কি বজাৰ এই বিহু বুলি একো এটা লোৱাই নহল নহয় সেইকাৰণে ভাবিছো চবৰে কাৰণে কিবা কিবি অলপ লৈ আহো জানো তহঁতৰ কি বজাৰ কৰা উৎপাত লাগিছে তেনেকৈ নকবি দে মা উৎপাত লগাৰ কথা নহয় হল বুলি মানুহে ইমান টেনচনত থাকিব পাৰে নেকি অকণমানতো মানুহক ৰিলেক্স লাগে ন তই যাবি তাৰ যাবলৈ মনেই নাছিল মইহে জোৰ কৰি উলিয়াইছো যা তেনেহলে মোলে কিন্তু একো নানিবি দেই নতুন কাপোৰ পিন্ধাৰ ফূৰ্তিও নাই মনো নাই হ'ব মই যি কৰিব লাগে কৰিম নহয় আহ তই ক'ত গৈছিলি ৰিচাৰ্জ এটা কৰিবলৈ গৈছিলো শুনচোন কথাটো কি চন্দ্ৰা আৰু সেইটো জানিবলৈকে ফোন কৰি আছ ন তই মোৰ ফোনটো কিয় ৰিচিভ নকৰ তহঁতৰ পৰা বৰ শান্তি পাইছো যে সেইকাৰণে তই কিয় তেনেকে কৈছ তই আৰু দাদাই মিলি মোক বহুত জ্বলাইছ আচলতে আমি একো কথাই নকবি একো নুশুনো ৰচোন কি হল বল তই কলৈ যাৱ ৰাণীক ঘূৰাই আনিবলৈ তাই ঘৰলৈ কিয় গুচি গ'ল সিদ্ধাৰ্থই মোক কষ্ট দিয়া বুলি ভাবি আছিলে নহয় ৰাণী কিয় ঘৰলৈ গুচি গ'ল তই জান কিয় সিদ্ধাৰ্থই তাইক আজিলৈকে পত্নী বুলি মানি ল'বই নোৱাৰিলে সেইকাৰণে মানে মই বহুত বুজাইও সিহঁতৰ সম্পৰ্কটো গঢ়িব নোৱাৰিলো আৰু সেইটো মানুহে মোক কষ্ট দিয়া বুলি ভুল বুজ আপোনালোকৰ কষ্ট হ'ব কাৰণে
কালিলৈকে ঘৰখনত কোনোবা এজন কমি আছিল আজি সম্পূৰ্ণ হ'ল আৰু সেই কথাটো ভাবিয়ে কিবা এটা ভাল লাগিছে আৰু তুমি যদি সেই ভাল লগাটো অনুভৱ কৰিব পাৰা মই সঁচাকৈ সুখী হ'ম পূবালী আৰু শুনা তোমাৰ মুখত এই গুমুঠা ভাৱটো ভাল নালাগে তুমি হাঁহি থকা মানুহ হাঁহি থাকিবা আৰু তোমাৰ মুখৰ এই হাঁহিটোৱে মোক কাম কৰাৰ প্ৰেৰণা দিয়ে তোমাৰ এই গুমুঠা মুখখনে নহয় যা এইটো ঐ কি হ'লনো তোৰ যদি বজাৰ কৰা হ'ল বল ঠিক আছে হ'ব দে তই এইকেইটা লৈ যা মই বেগকেইটা লৈ আহোঁ চন্দন ক ৰবীন দা মই কথাটো গম পালো কি কেনেকৈ কোনে ক'লে তোক এই মাত্ৰ চন্দ্ৰাক লগ পাইছিলো তাই ক'লে কচোন ক কি ক'লে তাই ক কথা বহুত আচ্ছা আপোনালোকৰ কষ্ট হ'ব কাৰণে ঐ কি ভাবিছ কি ভাবিম চন্দ্ৰাৰ কথাটোৰ বিষয়ে তই একোৱে ভবা নাই নেকি কিন্তু কি কৰি আছ ৰাণীক আনিবলৈ গৈ যে তাই কোনোবা ল'ৰাৰ লগত কথা পাতি আছে সেই কথাটো ইমান ভাল নহ'ল নেকি এতিয়া এইবোৰ কথা নাপাতো নেকি মোৰ কিন্তু কথাটো একদম ভাল লগা নাই দেই ক'ৰবাত কিবা গণ্ডগোল এটাতো হৈ আছে চন্দ্ৰা যে মানুহজনী বৰ ক্ৰিটিকেল আৰু দেই যাওঁ নেকি দেৰি হৈছে আহ তই ইমান চটপটাই আছ যে জুই জ্বলিছে মোৰ বুকুত জুই জ্বলিছে তই নুবুজিবি মই জ্বলাইছো হবলা ভাগ্যই মোৰ ভাগ্যই জ্বলাইছে অ ভমক ভমককৈ জ্বলিছে মই যেন গৈ এতিয়াই চন্দ্ৰাক সুধিম মোৰ ছোৱালীজনীক তুমি এনেকুৱা কিয় কৰিলা তাই জেঠাই চন্দ্ৰা নেকি হয় আহা ভিতৰলৈ সোমাই আহা ঐ তাই আহিছে ভালদৰে কথা পাতিবি আহা আজি ইমান ফোন বাজি আছে নে যিছু যিছুৰাজ কোৱা দাদা মই কথা এটা ভাবিছো কি মই কামখিনি কৰি বাহিৰে বাহিৰে ঘৰলৈকে যাওঁগে নেকি হয় নেকি এনেও বিহু বুলি ঘৰলৈ যাবই লাগিব এতিয়া ভাবিছো কামখিনি কৰি ঘৰলৈকে যাওঁগে নেকি ঠিক আছে তেনেহ'লে যোৱা পইচাটো তেনেহ'লে আপুনি মোক ট্ৰেন্সফাৰ কৰি দিব পইচা কি পইচা
কিয় মই পাব লগা টকাখিনি কামটো কৰি দিলে যে আপুনি মোক টকাখিনি দিম বুলি কৈছিল সেইখিনি টকা নহয় নহয় কথাটো গম পালো বুজিছা কি গম পালে আচলতে তুমি ফটোখন দেখুৱাৰ কাৰণে এইবোৰ হোৱা নাই তেনেহ'লে সিদ্ধাৰ্থ আৰু ৰাণীৰ মাজত বোলে আজিলৈকে একোৱেই সম্পৰ্ক হোৱা নাই সেইকাৰণে ৰাণী খঙতে গুচি গৈছে ৰাণী মোৰ মুখলৈ চাই ঘৰলৈ বোলা ৰাণী এইবোৰ কথা আৰু কৈ নাথাকিব বাইদেউ মই কিয় তাৰ পৰা গুচি আহিলো কিয় তাৰ পৰা গুচি আহিব লগা হ'ল মই সেইবোৰ কথা চব স্পষ্ট কৰি দিছো তাৰ পিছতো মই আৰু একেবোৰে কথা পাতি থাকিব নোৱাৰো কিন্তু ৰাণী তুমি এনেকৈ গুচি আহিলে আমাৰ সকলোৰে কষ্ট হ'ব আপোনালোকৰ কষ্ট হ'ব কাৰণেই মোক বিচাৰি আহিছে মোৰ কষ্টৰ কথাটো কোনেও ভবা নাই কিয় ভবা নাই আমি সকলোৱে ভাবিছো মিছা কথা এনেকুৱা ভাল লগা কথা মই বহুত শুনিছো আৰু শুনিবলৈ ইচ্ছা নাই নকৰো একো কামেই নকৰো এতিয়া যাম